বিধায়ক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে হাল বালে অখিল গগৈয়ে। গৃহ সমষ্টি শিৱসাগৰৰ নিমাইজানৰ পথাৰত স্থানীয় কৃষকৰ সৈতে অখিল গগৈয়ে ৰুলে 9 ভূঁই। নাঙলৰ মুঠিত ধৰিলে বিধায়ক অখিলে। এই শাওনতে কৃষকৰ সপোনে পোখা মেলে আৰু এই বৰ্তমান মই উপস্থিত আছোঁ নিমাইজানত আৰু এই নিমাইজানৰ পথাৰত প্ৰায় 5 বিঘা মাটিত আজি হাল বাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। পথাৰত হালজুৰি গোধন যে অসমীয়া সমাজৰ প্ৰাণস্পন্দন স্বৰূপ তাকো বুজাই দিলে নতুন বিধায়কজনে। গৰু আমাৰ প্ৰাণ, আমাৰ কৃষিজীৱী মানুহৰ প্ৰাণ। আজি তেওঁলোকে কৈছে যে নহয়, আমি মানে ভ্ৰূণতে দমৰাবিলাক হত্যা কৰিম। ভ্ৰূণতে যদি দমৰা হত্যা কৰে খেতি কোনে কৰিব? বা খেতিত কেতিয়াও নাঙলত ধৰি নোপোৱা মানুহ যিহেতু এতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল, আজি এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ আমাৰ গৰু বন্ধ কৰিব খুজিছে। কিন্তু মই নাভাবোঁ যে অসমৰ গাঁৱৰ মানুহে গৰু এৰি দিব। আমাৰ গাঁৱৰ মানুহে গৰু পোৱালি এটা বিক্ৰী কৰি, দমৰা এটা বিক্ৰী কৰি আমি কি কৰোঁ, আমাৰ ল'ৰাটোক মেট্ৰিক পৰীক্ষা দিবলৈ আগবঢ়াই দিওঁ। তো এতিয়া যদি সেইটো বন্ধ কৰি দিয়ে আমি চলিম কেনেকৈ? এজাক ৰোৱনীৰ সৈতে ৰুলে 9 ভূঁই। স্থানীয় কৃষকক লগত লৈ শাওনৰ পথাৰত নামিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। উখল মাখল নিমাইজানৰ জয়াল পথাৰ। একেডৰা মাটিতে বছৰত 3বাৰকৈ কৃষি কাৰ্যৰে কৃষিজীৱী ৰাইজৰ আয় দুগুণ কৰাৰ পৰিকল্পনা ৰচিছে বিধায়কজনে। শিৱসাগৰ সমষ্টিত মই বছৰত 3বাৰ খেতি কৰাৰ আঁচনি ল'ব খুজিছোঁ। তাৰ কাৰণে ডেফিনেটলি আমাক লাগিব, জলসিঞ্চনৰ ব্যৱস্থা লাগিব। তাৰ কাৰণে মই নদী আৰু বিল যিবিলাকৰ পৰা পানী আনিব পাৰি তাৰ পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আৰু জলসিঞ্চন বিভাগৰ লগতো কথা বাৰ্তা পাতি আছোঁ। মই আশা কৰিম যে শালি খেতিৰ পাছত আমাৰ বড়ো খেতি বা অন্যান্য সৰিয়হকে ধৰি বেলেগ বেলেগ যিবিলাক খেতি আছে, এটাৰ পাছত আনটো আমি যাতে পৰ্যায়ক্ৰমে কৰি যাব পাৰোঁ। অসমীয়া জাতিটোৰ মুখত মানে উপাৰ্জন দুগুণ কৰা নহয়, প্ৰকৃত অৰ্থত উপাৰ্জন কেনেকৈ দুগুণ কৰিব পাৰোঁ বা তাতকৈ বহুত বেছি কৰিব পাৰোঁ, তাৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ। নিমাইজানৰ 5 বিঘা ভূমিত 9 ভূঁই ৰোৱা পৰ্বত অংশ ল'লে বিধায়ক গগৈয়ে। মূলতঃ উঠি অহা প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্য নতুন বিধায়কগৰাকীৰ। স্থানীয় বিধায়কগৰাকীক কাষতে পাই আনন্দিত স্থানীয় কৃষকসকল। ধপং ধপং কৈ আহিছে ও বান্ধৈ যাকে ৰোৱনী পথাৰৰে শুৱনি হাততে কঠিয়ালৈ হৈ কুমলীয়া তামোলে মূৰ ধৰিছে খেলেঙি নিমখ পানী দিবলে যদি আহে কোনো এজনী ককাই দহ মাটি চহাই দিম। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডক জয় কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিল 95 বছৰীয়া সত্ৰাধিকাৰ। 14 জুলাইত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ দেৱগোস্বামীক। মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত সত্ৰাধিকাৰগৰাকী। কোভিডক জয় 95 বছৰীয়া ককাৰ। কোভিডক জয় কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিল চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ দেৱগোস্বামী। অহাৰ দিনা যদিও অকণমান তেওঁ সংকটত আছিলে, কিন্তু তেখেতৰ বহুত কোঅপাৰেশ্যন আছিলে আৰু মেণ্টেলি তেওঁ বহুত ষ্ট্ৰং। কেজুৱেলিটিৰ পিছত তেওঁক চিধা আমি ইয়ালৈকে আনিলোঁ, ভাবিলোঁ যে ICU দৰকাৰ হ'ব বা বয়সটোৰ কাৰণে, কিন্তু আল্টিমেটলি তেওঁ খুব ভাল ষ্টেণ্ড দিলে। ইয়াতে তেওঁ ইমান দিন থাকিলে, সকলোবোৰ তেওঁৰ যিখিনি আনুষংগিক লৈ আহিছিল আটাইখিনি চব ঠিক ঠাক হৈ গ'ল। 14 দিন চিকিৎসাৰ অন্তত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিদায় লোৱাৰ সময়ত সৃষ্টি হয় এক আৱেগিক পৰিৱেশ। সত্ৰাধিকাৰগৰাকীৰ চৰণ চুই আশীৰ্বাদ ল'লে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকৰ দলে।
সত্ৰাধিকাৰগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে 14 জুলাইত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল। মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। কিন্তু ইয়াৰ পিছতো অদম্য সাহস আৰু মানসিক শক্তিৰ বলত 14 দিন চিকিৎসাৰ অন্তত কোভিডক জয় কৰিবলৈ সক্ষম হয় বৰ্ষীয়ান সত্ৰাধিকাৰগৰাকীয়ে। আনহাতে মহাবিদ্যালয়খনত চিকিৎসাধীন হোৱা ধেমাজি চিলাপথাৰৰ 95 বছৰীয়া এগৰাকী মহিলাও সম্পূৰ্ণ সুস্থ হৈ 24 জুলাইত ঘৰলৈ উভতি যোৱাৰ কথা অৱগত কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। আমাৰ ধেমাজিৰ আইতা এগৰাকী ৰিকভাৰী হৈ গৈছে 96-97 ইয়াৰ্ছ। আইতা ভালদৰে ঘৰলৈ গৈ এতিয়া ঘৰত আছে সুস্থ হৈ, ঘৰৰ মানুহেও কেয়াৰ লৈছে, প্লাছ ওচৰৰ চৰকাৰী হেৰিৰ লগতো পৰামৰ্শত আছে। আৰু এগৰাকী এতিয়া চৰাইদেউৰ 98 আইতাগৰাকী আছে ছেত্ৰী, তেওঁক আমি আমি ভাল কৰি পঠিয়াব পাৰিলে সেই জেৰিয়েটিক্স মানে এই বৃদ্ধসকলৰ মানে ভাল ৰিকভাৰী হোৱাটো আমি কামনা কৰোঁ। কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এনে ইতিবাচক খবৰে স্বাভাৱিকতে সকলোকে উৎসাহিত কৰি তুলিছে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহালী সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। প্ৰথম অৱস্থাত বনাঞ্চলখনৰ মাটিকালি আছিল 140 বৰ্গ কিলোমিটাৰ। জনসংখ্যা বিস্ফোৰণে বিপদ মাতিছে বনাঞ্চলখনলৈ। ৰং বিৰঙী পখিলা, বিচিত্ৰ পখিলাৰ সমাৱেশেৰে ৰঙীন হৈ উঠা এখন অৰণ্য। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল হৈছে বিহালী সংৰক্ষিত বনাঞ্চল। বহু আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান এই বনাঞ্চলখন। বনাঞ্চলখনত আৱিষ্কাৰ হৈছে প্ৰায় 3 বিধ দুষ্প্ৰাপ্য উদ্ভিদ। বনাঞ্চলখনত প্ৰায় 308 বিধ সপুষ্পক উদ্ভিদ, 39 বিধ স্তন্যপায়ী প্ৰাণী, 282 বিধ পক্ষী, 23 বিধ সাপ, 11 বিধ কাছ, 12 বিধ উভচৰ প্ৰাণীকে ধৰি 275 বিধতকৈও অধিক পখিলাই বাস কৰে। টুপিমৰীয়া বান্দৰ, সৰপহু, লাজুকী বান্দৰ, নলগাহৰি, বাঘ, হাতী আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছ-গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ থল আছে। বিহালী বনাঞ্চলখন আপোনাৰ পৰ্যটনৰ কাৰণেতো সাংঘাতিক এটা ভাল থলী আছে, লগতে ৰিচাৰ্চৰ কাৰণেও বহুত এটা ভাল এখন অৰণ্য হ'ব পাৰে, য'ৰ পৰা আমাৰ মানৱ সমাজৰ কাৰণে বহুত ভাল ভাল মেডিচিন ওলাব পাৰি। প্ৰথম অৱস্থাত 140 বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলেৰে আগুৰি থকা এই বনাঞ্চলখন জনসংখ্যাৰ বিস্ফোৰণৰ ফলস্বৰূপেই সংকুচিত হৈ বৰ্তমান 60 বৰ্গ কিলোমিটাৰ ক্ষেত্ৰফলহে আগুৰি আছে। গতিকে বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত কৰাৰ স্বাৰ্থত অতি সোনকালে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠন তথা লোকসকলে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খৰাঙে দহিছে শাওনৰ পথাৰ, মূৰে কপালে হাত দিছে খাটি খোৱা কৃষকে। ওদালগুৰিত কৃষকৰ হাহাকাৰ অৱস্থা, ভেকুলীৰ বিয়া পাতিবলগীয়া হ'ল বেবেজীয়াৰ কৃষকে। অনাবৃষ্টিয়ে নমাইছে বিপদ, পথাৰত মেলিছে চিৰাল ফাট, খৰাঙে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। এই দৃশ্য ওদালগুৰিৰ। চিৰাল ফাট মেলিছে ৰুৱতী মাটিত, অথলে গ'ল কৃষকৰ সকলো শ্ৰম। ওদালগুৰি জিলাৰ টংলা মাজগাঁৱৰ হাজাৰ হাজাৰ কৃষিভূমিত নাই অলপো পানী। জলসিঞ্চন আঁচনিৰ অভাৱত এজাক বৰষুণলৈ বাট চাব লগা হৈছে কৃষক ৰাইজে। ধান নহয় আৰু চন পৰিল বুলি ধৰা ধান মাটিবিলাক আৰু যেনেকৈ ৰোৱা গৈছে সেনেকৈ আছে। এনেই যাব ৰ'দত শুকাইছোঁ, বৰষুণত ছিগছোঁ, তাৰ বাহিৰে একো নাই। আমি এতিয়া কঠীয়াও মাৰিলোঁ বা ৰুলোঁ, একো নাই। একেই দুৰৱস্থা কামপুৰৰ কৃষকৰো।
শাওন মাহ সোমাল যদিও ভুই ৰোৱাটো দূৰৰে কথা এই পৰ্যন্ত কঠীয়া পেলাব পৰা নাই বহু কৃষকে। জলসিঞ্চনৰ ব্যৱস্থা নথকাত এজাক বৰষুণলৈ বাট চাব লগা হৈছে চহা কৃষকে। ফলত উপায়হীন হৈ বতৰৰ ওপৰত নিৰ্ভৰশীল কামপুৰ পশ্চিম কাৱৈমাৰীৰ কৃষকে পৰম্পৰা অনুযায়ী পাতিলে ভেকুলীৰ বিয়া। ভেকুলীৰ বিয়া পাতিলে বৰষুণ হোৱাৰ জনবিশ্বাস অনুসৰিয়েই সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে অঞ্চলটোৰ কৃষক ৰাইজে পাতিলে ভেকুলীৰ বিয়া। আমি আজিও কঠীয়া পাৰিব পৰা নাই, গতিকে আগৰ দিনৰ ককা দেউতাহঁতে কৈছিলে যে ভেকুলী বিয়া পাতিলে বৰষুণ হয়, গতিকে আমি আজি ভেকুলী বিয়া পাতিছোঁ, পৰম্পৰাগতভাৱে ভাবিছোঁ, গতিকে যাতে বৰষুণ পৰে। ৰাজ্যৰ ব্যাগুম জলসিঞ্চন বিভাগৰ আঁচনিসমূহ সঠিক আৰু কাৰ্যক্ষম নোহোৱাৰ বাবেই ৰাজ্যৰ কৃষকে ভুগিছে দুৰ্ভোগ। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশাৰ মহানগৰীত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এটা নাহৰ ফুটুকী পোৱালিৰ। শৰাইঘাট দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহন চালকসকলে। এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ। নমস্কাৰ। নিশাৰ মহানগৰীত শোকাবহ ঘটনা। জন অৰণ্যৰ আওভাও নাপাই প্ৰাণ গ'ল এটা নাহৰ ফুটুকী পোৱালিৰ। শৰাইঘাট দলঙৰ সমীপত এখন গাড়ীৰ খুন্দাত মৃত্যু হ'ল এটা নাহৰ ফুটুকী পোৱালিৰ। নিশা গাড়ীৰ পোহৰত উৱা দিশ নোপোৱা নাহৰ ফুটুকীটো খুন্দিয়াই এখন্তেকো নৰৈ পলায়ন কৰে বাহনখনে। বাহনৰ খুন্দাত মৃত্যু হোৱা নাহৰ ফুটুকী পোৱালিটো জালুকবাৰী যান বাহন আৰক্ষী চকীৰ তহলদাৰী দলে দেখি খনামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। বন বিভাগৰ 3জনীয়া এটা দলে ততাতৈয়াকৈ আহি মৃত নাহৰ ফুটুকীটো উদ্ধাৰ কৰি খনামুখ কাৰ্যালয়লৈ লৈ যায়। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।